যে সাক্ষী বহু যুগ মুকৰি মুকৰি উশাহ মুকৰি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এ ধানি এ বাণী খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ মোৰ বাবে তোমাৰ ওচৰত একো নাই কাৰণে মই আজি এটা সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত? কি সিদ্ধান্ত? মই আৰু ইয়াত নাথাকোঁ। মই মোৰ ঘৰলৈ গুচি যাম। ইচ্ছা কৰিলে তুমিও মোৰ লগত যাব পাৰা। তই কোৱাৰ দৰে নহয়ও ভাস্কৰ, মইহে জানো মই কেনেকৈ জীয়াই আছো। কেৱল উশালৈ মানুহ জীয়াই থাকিব পাৰে নেকি? সকলো হেৰুৱাৰ পিছত এতিয়া দেখোন মোৰ জীয়াই থকাৰ কোনো কাৰণেই নাই। নাখাওঁ, আৰে ভাত নোখোৱাকৈ থাকিলে কেনেকৈ হ'ব কোৱা? মনটো ভাল লগা নাই। তোমাৰ মনটো ভাল নালাগিলেও মই এটা কথা ক'বই লাগিব। প্ৰীতমৰ লগত সম্পৰ্ক কৰাটো তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ভাবি লোৱা, মই সৰ্বস্ব হেৰুৱাই ঘৰলৈ উভতি আহিছো। প্ৰীতম, সকলো গম পাবা। হে প্ৰভু, আকৌ কি দুখৰ বতৰা আনিছা ঘৰখনলৈ? প্ৰীতম, মোৰ সকলো শেষ হৈ গ'ল খুৰী। মই সকলো হেৰুৱাই পেলালো। নাকান্দিবা, আগতে শান্ত হোৱা। মোৰ ভিতৰত কি ধুমুহা চলি আছে কোনেও বুজি নাপাব খুৰী। থিয় হৈ থকাৰ শক্তি কোনো হেৰুৱাই পেলাইছো। এনেকৈ কিয় ভাঙি পৰিছা? কি হৈছে তোমাৰ? নিচিৰ লগত কাজিয়া লাগিছা? দেউতাকে কিবা কৈছে নেকি তোমাক? মোৰ সকলো শেষ বুলি ধৰি লোৱা। নিচিৰ লগত মোৰ সম্পৰ্ক শেষ। তোৰ মনত আছেনে কলেজৰ পাছত যে আমি প্ৰায় ইয়ালৈ ফুৰিবলৈ আহিছিলোঁ?
প্ৰিয়া কিবা কৈছ? তাৰমানে অথনিৰ পৰা মই যি কৈ আছোঁ তই একোৱে শুনা নাই। পাৰ হৈ যোৱা অতীতৰ মাজত হেৰাই থাকিলে এতিয়াৰ লাইফটো তই কেনেকৈ জীয়াবি? অতীত জানো বৰ্তমানৰ ভেটি নহয়? অতীতক পাহৰি ভৱিষ্যতৰ সপোন কেনেকৈ সজাওঁ? যিবোৰ স্মৃতিয়ে দুখ দিয়ে, মনত কষ্ট দিয়ে, তেনেকুৱা অতীত পাহৰি যোৱাই ভাল। নহ'লে কেতিয়াও তই সুখী হ'ব নোৱাৰিবি। মই বিচাৰোঁ তই সুখী হ। হৈ যোৱা সকলোবোৰ ঘটনা এটা বেয়া সপোন বুলি ভাবি তই পাহৰি যা। সুখী হ'বলৈ কোনে নিবিচাৰে? আন মানুহৰ দৰে ময়ো বিচাৰোঁ সুখী হ'বলৈ, কিন্তু কঠিন সময়ৰ লগত দেখা খাই জীৱনটো এনেকৈ থান বান হৈ গ'ল যে মোৰ এতিয়া জীয়াই থাকিবলৈও কষ্ট হৈছে। হাঁহিবলৈ, সুখী হ'বলৈ নাজানো মোক আৰু কিমান দিন লাগিব। জীৱনৰ ৰংবোৰ বা কেতিয়া উভতি আহে। সোনকালে ভাল দিন আহিব। সুখ হাঁহি সকলোবোৰ ঘূৰি আহিব প্ৰিয়া। কোনোবা তোৰ কাষত থাকক বা নাথাকক, মই সদায় তোৰ লগত ছাঁৰ দৰে থাকিম। মই নিজকে কথা দিছোঁ, তোৰ জীৱনৰ হেৰাই যোৱা সুখবোৰ মই ঘূৰাই আনিম। প্ৰীতম ঘৰৰ পৰা গ'লেও নিচি মনৰ পৰা কিন্তু এতিয়াও আঁতৰি যোৱা নাই। আৰু এনেকৈ থাকিলে দুয়োটা পুনৰ লগ হ'বলৈ বেছি সময় নালাগে। গতিকে যিমান পাৰা সোনকালে কিবা এটা কৰা, তাইক এণ্টাৰটেইন কৰোৱা, কেয়াৰ লোৱা। ইমানবোৰ কথা হৈ গ'ল, তুমি আমাক জনোৱা নাছিলা কিয় প্ৰীতম? এবাৰ ফোন এটা কৰিতো জনাব পাৰিলাহেঁতেন। কথাবোৰ ইমান পৰ্যায়লৈ যোৱাৰ আগতে কিজানি আমি চম্ভালি ল'ব পাৰিলোহেঁতেন। নিশ্চিত তোমালোকে ভালদৰে জানা তাই তোমালোকৰ কথা কেতিয়াও নুশুনে। কিন্তু বিনয়ক খবৰটো নিদিয়াকৈ থকাটো জানো ভাল কাম হৈছে? পিছত সি যদি আমাক বেয়া পায়? ইমানবোৰ কথা হৈ গ'ল, তুমি আমাক জনোৱা নাছিলা কিয় প্ৰীতম? এবাৰ ফোন এটা কৰিতো জনাব পাৰিলাহেঁতেন। কথাবোৰ ইমান পৰ্যায়লৈ যোৱাৰ আগতে কিজানি আমি চম্ভালি ল'ব পাৰিলোহেঁতেন। নিশ্চিত তোমালোকে ভালদৰে জানা তাই তোমালোকৰ কথা কেতিয়াও নুশুনে। কিন্তু এনেকৈ শেষ বুলি ক'লেই সম্পৰ্ক এটা শেষ কৰি দিব নোৱাৰি নহয়। সম্পৰ্ক কেতিয়াও একপক্ষ হ'ব নোৱাৰে খুৰী। দুজন মানুহৰ মনৰ কিছু অনুভৱেৰে এটা সম্পৰ্ক গঢ় লৈ উঠে। কিন্তু এতিয়া মোৰ কি অনুভৱ হৈছে জানা? আমাৰ সম্পৰ্কটো যেন মইহে জীয়াই ৰাখিছিলোঁ। কিমান দিননো এনেকৈ থাকিম? নিচিৰ দেউতাকে মোক সুযোগ পালেই মোৰ আত্মসন্মান হানি কৰে, মোক অপমান কৰে। ময়ো মানুহে। বুজিছো তুমি কি পৰিস্থিতিত পৰি এই সিদ্ধান্ত ল'ব লগা হৈছে। ভালেই কৰিছা, ঘৰলৈ আহিছা। নিজৰ লগতে নিচিকো অলপমান সময় দিয়া। মোৰ বিশ্বাস
নিচিয়ে নিশ্চয় এদিন তোমাৰ কথাবোৰ বুজি পাব। নাজানো নিশ্চয় নিজৰ ভুল বুজি পাব নে মোক সদায় ভুল বুজি থাকিব। তাই দেউতাকৰ ষড়যন্ত্ৰবোৰ বুজি পাবলৈ কিছু সময় লাগিব। মাই দিয়া বলক বলক বহুত ঘূৰিলোঁ দেই আজি। আপুনি অহা বাবে বহু দিনৰ মূৰত এনেকে ওলাই গৈ পেলাই ভাল লাগিল। মাজে মাজে এনেকে ওলাই গ'লে মনটো ভালো লাগে। এৰা চহৰত ঘূৰি মোৰো ভাল লাগে বুজিছা। বলক বলক। আংকল আজি মই বহুত হেপী। ৰাস্তাৰ গাইডডাল যে এনেকৈ নিজে নিজে আঁতৰ হৈ যাব মই ভবাই নাছিলোঁ। এয়া কেৱল আপোনাৰ বাবে সম্ভৱ হৈছে। প্ৰীতম ঘৰৰ পৰা গ'লেও নিচি মনৰ পৰা কিন্তু এতিয়াও আঁতৰি যোৱা নাই। আৰু এনেকৈ থাকিলে দুয়োটা পুনৰ লগ হ'বলৈ বেছি সময় নালাগে। গতিকে যিমান পাৰা সোনকালে কিবা এটা কৰা, তাইক এণ্টাৰটেইন কৰোৱা, কেয়াৰ লোৱা, যাতে তাই প্ৰীতমৰ কথা ভাবিবলৈ অকণো সুৰুঙাই নাপায়। শুনা, মুঠতে তাইৰ মন মগজুৰ পৰা প্ৰীতমৰ স্মৃতি চিৰদিনৰ কাৰণে মুচি পেলোৱা। কিবা এটা কৰা। আপুনি চিন্তা নকৰিব আংকল, মই কিবা এটা কৰি আছোঁ। এতিয়া ৰাখিছোঁ। অঁ ভাস্কৰ ভাস্কৰ দেউতা মাতিছিলা? অঁ ঐ প্ৰিয়া ক'ত আছে? তাই ৰুমতে আছে। অলপ স্বাভাৱিক হৈছেনে তাই? নাই হোৱা, মনটো দেখোন মাৰিয়ে থাকে। তাইৰ লগত যিবোৰ হ'ল কাৰো বাবে ইমান সহজ নহয় পাহৰাটো। অলপ সময়তো লাগিবই ঘাঁবোৰ শুকাব। কিন্তু বিনয়ক খবৰটো নিদিয়াকৈ থকাটো জানো ভাল কাম হৈছে? পিছত সি যদি আমাক বেয়া পায়? এবাৰ নিজকে সুধিছো, এগৰাকী স্বামী হিচাপে তুমি কিমান সামৰ্থ্যৱান, যিয়ে নিজৰ পত্নীৰ সৰু সৰু প্ৰয়োজনবোৰো পূৰণ কৰিবলৈ অপাৰগ, নিজৰ পত্নীক পোহপাল দিবলৈও অসমৰ্থ। সেইজন পুৰুষৰ মুখত এই বৰ্বৰ কথাই শোভা নাপায়। কিন্তু কি? এইটো অৱস্থাত তাইক দেখিলে খুৰা খুৰীৰ চিন্তাহে বাঢ়িব। গতিকে মই ভাবিছোঁ তাই অলপমান মানসিকভাৱে সুস্থ হৈ লওক। মই নিজেই গৈ তাইক থৈ আহিম। বৰ্তমান তাই নিজেই খুৰা খুৰীৰ সন্মুখীন হ'বলৈ প্ৰস্তুত নহয়। কিন্তু বিনয়ক খবৰটো নিদিয়াকৈ থকাটো জানো ভাল কাম হৈছে? পিছত সি যদি আমাক বেয়া পায়? প্ৰিয়াক লৈ বিনয় আৰু আৰতী বৰ চিন্তিত হৈ আছে। তাই ঘূৰি অহা খবৰটো পালে সিহঁতে সুখী হ'ব। সেইটো হয়, কিন্তু কি? এইটো অৱস্থাত তাইক দেখিলে খুৰা খুৰীৰ চিন্তাহে বাঢ়িব। গতিকে মই ভাবিছোঁ তাই অলপমান মানসিকভাৱে সুস্থ হৈ লওক। মই নিজেই গৈ তাইক থৈ আহিম। বৰ্তমান তাই নিজেই খুৰা খুৰীৰ সন্মুখীন হ'বলৈ প্ৰস্তুত নহয়। মই আহোঁ। তোমাৰ সমস্যাসমূহ সমাধান নোহোৱালৈকে মই মাৰ ঘৰতে থাকিম। তাৰ আগতে তুমি কিন্তু মোক এটা কথা দিয়া, মই নাথাকিলেও যাতে তুমি ঘৰলৈ নোযোৱা, কাৰণ সেইখন ঘৰলৈ উভতি যোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তোমাৰ এই চিন্তাধাৰাবোৰৰ কাৰণে তোমাৰ ওপৰত মোৰ খং উঠে। সকলো কথাতে কেৱল আমাৰ ঘৰখন টানি আনা। খুৰা খুৰীয়েতো তোমাৰ একো অপকাৰ কৰা নাই, তেনেস্থলত তুমি তেওঁলোকৰ প্ৰতি ইমান বেয়া বনাবা কিয় লৈ আছা? সেয়া মোৰ ঠাইত হোৱা হ'লে তুমি বুজি পালাহেঁতেন।
মোৰ ওপৰত অযথা খং কৰি তুমি তোমাৰ অসমৰ্থতা ঢাকিবলৈ চেষ্টা কৰিছা। কি মই নিজৰ অসমৰ্থ থাকিবলৈ চেষ্টা কৰিছো? কিহক লৈ অসমৰ্থ? এবাৰ নিজকে সুধিছো, এগৰাকী স্বামী হিচাপে তুমি কিমান সামৰ্থ্যৱান, যিয়ে নিজৰ পত্নীৰ সৰু সৰু প্ৰয়োজনবোৰো পূৰণ কৰিবলৈ অপাৰগ, নিজৰ পত্নীক পোহপাল দিবলৈও অসমৰ্থ। সেইজন পুৰুষৰ মুখত এই বৰ্বৰ কথাই শোভা নাপায়। বন্দনা! বহুত খং আৰু ক্ষোভত আজি তোমাৰ ওপৰত হাত উঠিল। ইমানেই যদি তুমি মোৰ লগত অসুখী, ইমানেই যদি তুমি মোক অসমৰ্থ বুলি ভাবা, তেনেহ'লে তোমাক এই বান্ধনৰ পৰা মুক্ত কৰি দিবলৈ সাজু। প্ৰতিটো কথাতে এনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া সৃষ্টি হ'লে সংসাৰ এনেও নচলে। গতিকে তুমি যদি মোৰ পৰা মুক্ত হ'ব বিচৰা, তেনেহ'লে হ'ব পাৰা, মোৰ কোনো আপত্তি নাই। তোমাৰ বাবে নিজকে বহুত সলনি কৰিলোঁ আৰু নোৱাৰো। নিজৰ অস্তিত্ব হেৰুৱাই জীয়াই থকাটো মোৰ বাবে অসম্ভৱ। গতিকে এতিয়া সিদ্ধান্ত তোমাৰ। ইমানেই যদি তুমি মোৰ লগত অসুখী, ইমানেই যদি তুমি মোক অসমৰ্থ বুলি ভাবা, তেনেহ'লে তোমাক এই বান্ধনৰ পৰা মুক্ত কৰি দিবলৈ সাজু। প্ৰতিটো কথাতে এনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া সৃষ্টি হ'লে সংসাৰ এনেও নচলে। গতিকে তুমি যদি মোৰ পৰা মুক্ত হ'ব বিচৰা, তেনেহ'লে হ'ব পাৰা, মোৰ কোনো আপত্তি নাই। তোমাৰ বাবে নিজকে বহুত সলনি কৰিলোঁ আৰু নোৱাৰো। নিজৰ অস্তিত্ব হেৰুৱাই জীয়াই থকাটো মোৰ বাবে অসম্ভৱ। গতিকে এতিয়া সিদ্ধান্ত তোমাৰ। সাকি গছে জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু